আমাৰ সকলোৰে সেই কোভিড-19ৰ কথা মনত সকলোৰে আছে নিশ্চয়। আমি অসমবাসীয়ে সেইটো সময়ত বহুত ভয় খোৱা গৈছিলে, কিন্তু সেই সময়ত দিন ৰাতি একেকাৰ কৰি কাম কৰিছিল এজন মানুহে, আৰু সেইজন মানুহে হ'ল হিমন্ত বিশ্ব শৰ্মা। সেইটো সময়ত সৰ্বসাধাৰণৰ মাজত বিৰাট আতংকৰ সৃষ্টি হৈছিল আমাৰ অসমবাসীৰ মাজত, কিন্তু এটা আস্থা জাগিছিল যে হিমন্ত বিশ্ব শৰ্মা আছে, তেতিয়াহ'লে কিবা নহয় কিবা এটা কৰিব। আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল, আৰু সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা। আচলতে কথাটো অপ্ৰিয় হ'লেও সত্য, তেতিয়া সৰ্বানন্দ সোণোৱালৰ তুলনাত সেই কোভিড কালৰ দিনবিলাকত বেছি বিশ্বাস থকা নামটো আছিলে হিমন্ত বিশ্ব শৰ্মা। আৰু আজি অখিল গগৈ, কোৱা হয় ৰাজনীতিত দুৰ্যোগৰ মাজতো সুযোগ উলিয়াই তাৰ যদি সৎ ব্যৱহাৰ কৰে, সেইজন হৈছে অখিল গগৈ। এই ভয়াৱহ বানপীড়িতৰ সময়ত অখিল গগৈ দিনে ৰাতি যুঁজি আছে। অখিল গগৈ সামাজিক মাধ্যমত প্ৰায় 1 ঘণ্টাৰ মূৰে মূৰে আপডেট দি আছিলে, আৰু সেই মুহূৰ্তৰ মাজে মাজে চৰকাৰকো হেঁচা দি আছিলে অখিল গগৈৰ সমষ্টিৰ মানুহক 10 লাখ টকা ক্ষতিপূৰণ দিবই লাগিব প্ৰতিটো পৰিয়ালক, আৰু নিজেও মাটিয়ে পানীয়ে যেনেকৈ পাৰিছে শুইছে, খাইছে, বহিছে। অখিল গগৈৰ সেই কষ্ট কাৰোবাৰ সৈতে যে তুলনাই নহ'ল। আমাৰ অসমীয়াৰ ভাষাত এটা কথা হয়, বিপদৰ বন্ধুহে আচল বন্ধু। আজি বৰ্তমান সময়ত অখিল গগৈয়ে কৰি দেখুৱাইছে। আপুনি অখিল গগৈক ভাল পাওক বা বেয়া পাওক, অখিল গগৈয়ে সীমা নোহোৱা কাম কৰিছে, সীমা নোহোৱা কষ্ট কৰিছে একমাত্ৰ সেই সাধাৰণ মানুহৰ বাবে, আৰু সেই কষ্ট অসমৰ প্ৰতিজন জনসাধাৰণে দেখিছে। সেইখিনি সময়ত আমি ভাবোঁ গৌৰৱ গগৈক ক'ৰবাতে এৰি থৈ আহিলে। এদিন কিন্তু সেইসকল মানুহে অখিল গগৈক মনত পেলাব লাগিব, এদিন অখিল গগৈৰ কথা ভাবিব লাগিব।